মুখলধাৰ বৰষুণৰ পিছতে মহানগৰীত এতিয়া কৃত্ৰিম বানৰ পৰিৱেশ ৱায়াৰলেছ সাৰ্ভে পথত একাঠু পৰ্যন্ত পানী কৃত্ৰিম বানত বুৰিছে জোৰাবাট অঞ্চলো একেদৰে সচলতো কৃত্ৰিম বানৰ ফলত হাহাকাৰ অৱস্থা জোৰত নাৰেংগী গীতা মন্দিৰ পথো কৃত্ৰিম বানৰ কবলত পৰিছে কৃত্ৰিম বানৰ ফলত বিভিন্ন স্থানত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু ব্যাপক যানজঁটৰ সৃষ্টি হৈছে ঠায়ে ঠায়ে আমি এই মুহূৰ্তত জোৰদৰ কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক নাৰায়ণ শইকীয়া আছে লাইভত নাৰায়ণ আপোনাৰ ওচৰলৈ আহিছো মুখলধাৰ বৰষুণ আৰু সেই বৰষুণ চাকৰ ফলতে এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ পৰিৱেশ জোৰদতো যেটো দেখিবলৈ পাইছো আপোনাৰ পিছফালে সেই কৃত্ৰিম বানৰ পৰিৱেশসমূহ আমি কিছু দৃশ্যাংশ আপোনাৰ জৰিয়তে জানি লওঁ নিশ্চয়কৈ চাওক যে যদি বিয়লি ভাগত এজাক বৰষুণ আৰু বৰষুণ জাকৰ পাছতে সমগ্ৰ মহানগৰী ইতিমধ্যে কৃত্ৰিম বানত ডুব গৈছে প্ৰতিটো পথে মহানগৰী যিটো পথলৈকে আপুনি যদি চাই সেইটো পথতে কিন্তু কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে মই বৰ্তমান জোৰদৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু জোৰদত ইতিমধ্যে দূৰদৰ্শনৰ সন্মুখৰ যিটো পৰিৱেশ সেই সন্মুখৰ পৰিৱেশটো দেখুৱাইছোঁ চাওক কিদৰে আচলতে একাঠু পৰ্যন্ত পানী ফুটপাথৰ ওপৰলৈকে ইতিমধ্যে পানী উঠা পৰিলক্ষিত হৈছে আৰু বাহনসমূহ যোৱাত যথেষ্ট অসুবিধা হৈছে দুচকীয়া হওক চাৰিচকীয়া হওক মই দুখন দুচকীয়া বাহন দেখুৱাব বিচাৰিছোঁ সেই দুচকীয়া বাহন দুখন এই মুহূৰ্তত পানীত উপঙি আছে সেই দুখন উপঙি থকা পৰিলক্ষিত হৈছে দাদা ক'ৰ পৰা আহিছে মই নুনমাটিৰ পৰা আহিছোঁ মোৰ এটা অনুষ্ঠান আছে মোৰ অনুষ্ঠান মানে পানী সোমাইছে বুলি জনালে তাকে কি পাৰোঁ বচাবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে কিমান পানী আছে আঁঠুলৈকে পানী আছে মেইন ৰাস্তাত মটৰচাইকেল অনা দিগদাৰে মটৰচাইকেল মানে বন্ধ হৈ আছে প্ৰায় বাইক থৈ আহিছে খোজকাঢ়ি গৈ আহিছোঁ সেইকাৰণে তেওঁলোকে বাইক থৈ আহিবলগীয়া হৈছে আৰু খোজকাঢ়ি আহিবলগীয়া হৈছে মই দুখন বাহন প্ৰথমতে দেখুৱাইছোঁ সেই দুখন বাহন পানীত উপঙি আছে আৰু কেৱল জোৰ ৰোডত বুলি নহয় মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যে কৃত্ৰিম বান পৰিলক্ষিত হৈছে আপুনি পাঞ্জাবাৰী 6 মাইল ৱায়াৰলেছ হাতীগাঁও প্ৰত্যেকটো স্থানতে দেখিবলৈ পোৱা গৈছে যে কৃত্ৰিম বান আৰু যান জঁট যথেষ্ট হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ যদি আপুনি চাই যে GS ৰোডটো যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে কোনো গাড়ী আগবাঢ়িব পৰা অৱস্থা নাই কাৰণ ডাউন টাউনৰ সেই পথছোৱা সম্পূৰ্ণৰূপে পানীত ডুবি আছে আৰু যাৰ বাবে আচলতে বাহনসমূহ আগবাঢ়িব পৰা নাই আৰু জোৰ ৰোডৰ এই পৰিৱেশ জোৰ ৰোডতো এতিয়া একাঠু পৰ্যন্ত পানী আৰু এই পানীৰ মাজেৰে যিসকল লোক সেই লোকসকল আগবাঢ়িবলগীয়া হৈছে জোতা খুলি এগৰাকী দাদা কওক আমাৰ স্মাৰ্ট চিটি বুলি কোৱা হয় এইখন দেখিছে অৱস্থা আগত কিমান পানী আছে আগত আৰু বহুত বেছি পানী হৈ আছে জোতা খুলি আহিবলগীয়া হৈছে এনেকুৱা কি কৰিম আৰু উপায় নাই গাড়ীও পোৱা নাই খোজকাঢ়ি যাব লগা হৈ আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জোতা খুলি হাতত লৈ তেওঁলোকে আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু অনিল নগৰ নবীন নগৰত এই মুহূৰ্তত এককাল পৰ্যন্ত পানী বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু জোৰ ৰোডতে দেখিবলৈ পাইছে একাঠু ওপৰত পানী ইতিমধ্যে আৰু যিসমূহ দোকান পোহাৰ আছে কাষৰ সেই সকলো দোকান পোহাৰত ইতিমধ্যে পানী সোমোৱা পৰিলক্ষিত হৈছে যাৰ বাবে দোকানসমূহ বন্ধ কৰি দিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে এটা মই বাইলেনৰ পৰিৱেশ দেখুৱাইছোঁ গোটেই বাইলেনটো ইতিমধ্যে পানীত ডুবি আছে সম্পূৰ্ণৰূপে বাইলেনটো পানীত ডুবি আছে মানুহ যাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে বজাৰ সমাৰ কৰাটো যথেষ্ট মানুহৰ অসুবিধাৰ সৃষ্টি হৈছে আৰু যিসমূহ দুচকীয়া বাহনসমূহ যাব পৰা নাই বহু স্থানত দুচকীয়া বাহনসমূহ বিকল হৈ পৰিছে এখন বাহন মই দেখুৱাইছোঁ যে দুচকীয়া বাহন দেখিছে কেনেধৰণে ঠেলি আনিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে তাত 3খনকৈ বাহন ইতিমধ্যে পানীত উপঙি আছে পথৰ ইটো কাষে যদি আপুনি চায় সেইটো কাষেও যথেষ্ট পানী আৰু এই পানী ফালি আচলতে মহানগৰীত লোকসকল অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে চৰকাৰখনে বাৰম্বাৰ কয় যে কৃত্ৰিম বান ৰোধ কৰিব বা তেওঁলোকে যি প্ৰচেষ্টা ল'ব যিটো স্মাৰ্ট চিটি প্ৰজেক্টৰ ধৰণত কোটি কোটি টকা খৰচ কৰে কৃত্ৰিম বানৰ নামত কিন্তু দেখিবলৈ পোৱা যায় মূৰকত কোনো কাৰণত আচলতে কৃত্ৰিম বানৰ যিটো সমস্যা এই সমস্যাটো সমাধান হোৱা পৰিলক্ষিত নহয় তাৰ বিপৰীতে দিনক দিনে যিসমূহ স্থানত পানী নহয় সেই স্থানতো কিন্তু পানী হোৱা পৰিলক্ষিত হয় এই মুহূৰ্তত এখন বাছ দেখিছে কেনেধৰণে পানীৰ মাজেৰে পানী ফালি যাবলগীয়া হৈছে আৰু এইসমূহ যিসমূহ আচলতে দোকান সেই দোকানসমূহো যিসমূহ আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এই মুহূৰ্তত ভিতৰত পানী সোমোৱা পৰিলক্ষিত হৈছে আৰু মুঠৰ ওপৰত হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰীত বিয়লি যিজাক বৰষুণ সেই বিয়লি বৰষুণ জাকৰ পাছতে মহানগৰীৰ চাৰিওফালে কেৱল হাহাকাৰ সৃষ্টি হৈছে কোনো লোক আচলতে কেনিও যাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে সকলো কৃত্ৰিম বানত আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে বিশেষকৈ আপুনি যদি চাই সন্ধিয়াৰ টাইমটো যিসমূহ আচলতে কাৰ্যালয়ৰ পৰা লোকসকল যাব লাগে সেই সময়তে এনেধৰণৰ পৰিৱেশ দাদা অকণমান যদি কথা পাতোঁ ক'ৰ পৰা আহিছে মই ইয়াত আছোঁ জোৰত মই ইয়াতে আছোঁ যথেষ্ট পানী হৈছে এইটো
কে কওঁ আপনি পানীটো বহুত হৈ গ'ল এতিয়া এটা পথেৰে চাওক যে এটা পথেৰে বাহনসমূহ গৈছে যাক লৈ যথেষ্ট অসুবিধা হৈছে যথেষ্ট যান জঁট সৃষ্টি হৈছে আৰু কেনেধৰণে পথৰ পানী আহি আচলতে দোকানৰ ভিতৰত সোমাইছেহি সেই পৰিৱেশটো আমি দেখুৱাইছোঁ এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে একাঠু পৰ্যন্ত পানী আৰু সেই একাঠু পৰ্যন্ত পানী ফালি সকলো লোক অহা যোৱা কৰিবলগীয়া হৈছে স্মাৰ্ট চিটিৰ কথা কোৱা হয় স্মাৰ্ট চিটিৰ আণ্ডাৰত কোটি কোটি টকা খৰচ কৰা হয় বানপানী ৰোধৰ নামত কোটি কোটি টকা খৰচ কৰা হয় কিন্তু দেখিবলৈ পোৱা যায় যে এই যি বানপানী সেই বানপানী দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এজাক যদি সৰু বৰষুণো আহে মহানগৰীৰ বিভিন্ন স্থানত আচলতে পানী হোৱা পৰিলক্ষিত হয় আৰু এইসমূহ বাহন বিকল হৈ পৰিছে বিকল বাহনসমূহ এনেধৰণে যিসকল লোক সেই লোকসকলে ঠেলি ইতিমধ্যে তেওঁলোকে পাৰ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে দাদা এজন আহিছে মই দেখুৱাইছোঁ দাদা ক'ৰ পৰা ঠেলি আনিছে হা এই যে জোৰত তিনিআলিৰ পৰা বিকল হৈ গ'ল হা বাহনখন বেয়া হৈছে আপোনাৰ নাই বেয়া নহয় বন্ধ কৰি দিলোঁ এইখন বাহন ইতিমধ্যে বেয়া হৈ গৈছে আৰু যাৰ কাৰণে জোৰত তিনিআলিৰ পৰা তেওঁলোকে ঠেলি আনিবলগীয়া হৈছে বুলি কৈছে আৰু সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত আমি দেখুৱাইছোঁ ঘৰৰ ভিতৰতো যথেষ্ট পানী হৈ গৈছে যিসমূহ আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানতো যথেষ্ট পানী সোমোৱা পৰিলক্ষিত হৈছে কেৱল জোৰত নহয় মহানগৰীৰ পাঞ্জাবাৰী হাতীগাঁও 6 মাইল বেলতলা চাৰ্ভে অনিল নগৰ নবীন নগৰ আপুনি যিটো স্থানতে কয় হাইৱেটো যথেষ্ট পানী হোৱা পৰিলক্ষিত হৈছে আৰু যাক লৈ আচলতে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে কাৰণ সন্ধিয়া 5-6 বজাৰ যিটো সময় বা এতিয়াৰ যিটো সময় এই সময়টো যিসকল লোক সেই লোকসকল অফিচ কাছাৰীৰ পৰা তেওঁলোকে ঘৰলৈ ৰাওনা হয় বা লোকসকল তেওঁলোকে বজাৰ সমাৰ কৰিবলৈ ওলাই আহে আৰু সেই সময়তে এই যিটো পৰিৱেশ সেই যিটো পৰিৱেশৰ লৈ হয় নাৰায়ণ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এই পৰিৱেশ আমাক দেখুৱাৰ বাবে আৰু এয়া আচলতে আজি দিনটোৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশ আচলতে এজাক মুখলধাৰ বৰষুণ আৰু বৰষুণ যাকে সমগ্ৰ গুৱাহাটী মহানগৰীৰ যি আভিজাত্য সেই আভিজাত্য এক প্ৰকাৰ নোহোৱা কৰি পেলাই আৰু এনেধৰণৰ পৰিৱেশ এতিয়া দিনক দিনে সুলভ হৈ পৰিছে সন্ধিয়াৰ ভাগৰ যি বৰষুণ জাক আৰু এই বৰষুণ জাকৰ ফলতে এতিয়া গুৱাহাটী মহানগৰী হয়তো এটাও প্ৰান্ত এতিয়া বাকী নাথাকিব য'ত নেকি পানী হোৱা নাই যিটো যিসমূহ মূল পথ আছে সকলোতে এতিয়া পানী হৈছে সমান্তৰালকৈ আমি যান জঁটৰ যিসমূহ সমস্যা সেয়া দেখুৱাইছোঁ ইয়াত ডাউন টাউনৰ পৰিৱেশ আৰু ডাউন টাউনত এনেদৰে দুই কাষে আপোনালোকে মন কৰিছে দুই কাষে এক প্ৰকাৰ শ যান বাহন আবদ্ধ হৈ পৰিছে যান জঁটৰ সৃষ্টি হৈছে কাৰণ সন্মুখত পানীৰ বাবে যিটো যান বাহনসমূহ আগবাঢ়িব পৰা নাই গতিকে মূল পথসমূহত এনেদৰে এতিয়া এক ব্যাপক যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ সন্ধিয়াৰ সময়ত যিটো অফিচ কাছাৰী সকলো বন্ধ হয় সকলোৱে নিজা নিজা কাম সামৰি ঘৰমুৱা হয় আৰু তেনে সময়ছোৱাতে এজাক মুখলধাৰ বৰষুণ আৰু এই বৰষুণ জাকৰ পিছতে এতিয়া গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ এক অবৰ্ণনীয় পৰিৱেশ এফালে যদি যান জঁট আনফালে সকলোতে এতিয়া কৃত্ৰিম বানৰ পৰিৱেশ পানীৰ মাজতে এনেদৰে বাহন ঠেলি নিব লগা হৈছে লোকসকলে